যিসকলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত এক্সাম দিছিলে সো তেওঁলোকৰ যেটো কাউন্সেলিং প্ৰক্ৰিয়াটো প্ৰথমতে পোষ্টপন কৰা হৈছিল এতিয়া পুনৰ ৰিশেডিউল কৰিছে 10 আগষ্টৰ পৰা 13 আগষ্ট 10 11 12 13 এই 4 দিন লৈকে আপোনালোকৰ কাউন্সেলিংটো ইয়াতে লোৱা হ'ব সো আপোনালোকে নিশ্চয়কৈ নিজৰ মেৰিট লিষ্টখন চেক কৰি লৈছে যিসকলক মাতিছে ধৰক সো ওপেন মেৰিট হওক বা কোনো ক্যাটাগৰীৰ পৰা হওক মেৰিট লিষ্ট আপোনালোকে চেক কৰিলে দেখিবলৈকে পাব যে কিমান নম্বৰ ৰেংক লৈকে মাতিছে সো সাপোজ ওপেন ক্যাটাগৰীৰ বাবে ইয়াতে 1500 যেটো কমন ৰেংক আছে ইমান লৈ মাতিছে বি ৰেডি উইথ দ্য ৰিলেভেন্ট ডকুমেন্টছ এট দ্য টাইম অফ কাউন্সেলিং সো সকলো ৰিলেভেন্ট ডকুমেন্ট সমূহলৈ ইয়াতে যাব লাগিব যিসকলৰ ইয়াতে নামটো আছে ভেনুটো এমচি দাস মেমৰিয়েল অডিটৰিয়াম আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট ফাৰ্ষ্ট কাউন্সেলিং হয়টো আন্ডাৰগ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম সো এটা আপোনালোকৰ 10 আগষ্ট তাৰিখে মনডে দিনাখন ৰাতিপুৱা 9:30 বজাৰ পৰা ষ্টাৰ্ট হৈ যাব আপোনালোকে 9 বজাত গৈ পাবলৈ দিছে সো এতে কৈছে ৰেষ্ট অফ ফৰ হৰ্টিকালচাৰ সেৰিকালচাৰ উইথ কমন ৰেংক অল কেণ্ডিডেটক মাতিছে যিসকল টি গ্ৰোয়িং ষ্টেটৰ হয় সকলো ষ্টেটৰ বাবে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট হয় নাইবা ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট ফিচাৰী সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ অল কেণ্ডিডেট ভিক্টিমছ মাৰ্টাৰ্ছ অফ আসাম এজিটেশ্যন ওপেন মেৰিট কেণ্ডিডেট কমন ৰেংক 1 পৰা 250 লৈকে মাতিছে নেক্সট হিদিনাখনে আকৌ 2 বজাৰ পৰা 5 বজালৈকে কাউন্সেলিংটো কৰা হ'ব যিসকল ওপেন মেৰিট হয় কমন ৰেংক 251 পৰা 750 লৈকে আছে নেক্সট 11 তাৰিখে টুৱেসডে দিনাখন ওপেন মেৰিট 751 পৰা 1125 লৈকে মাতিছে হিদিনাখন আকৌ 2 বজাৰ পৰা অৰ্থাৎ 11 আগষ্ট তাৰিখে ওপেন মেৰিটৰ কেণ্ডিডেট 1126 পৰা 1500 1500 লৈকে মাতিছে সো ইয়াত আপোনালোকৰ 12 আগষ্ট তাৰিখে ওয়েডনেসডে দিনাখন মাতিছে প্ৰথমৰ যেটো শেডুল আছে হেমৰি ইডব্লিউএছ কেণ্ডিডেটক মাতিছে যিসকল 1501 পৰা 1700 লৈকে আছে ওবিসি যিসকলৰ ইয়াতে 1700ৰ আগত আছে টাই আহোমৰ যিসকল 1800 লৈকে তাৰপিছত কোচ ৰাজবংশী কমন ৰেংক 1800 লৈকে মৰাণ তাৰপিছত মটক চুতিয়া টিজিএল সকলোকে মাতিছে এসসি কেণ্ডিডেটক মাতিছে তাৰপিছত 12 আগষ্ট তাৰিখে আপোনালোকে সবৰে ডিফেন্স কেণ্ডিডেট উইথ কমন ৰেংক 1700 লৈকে তাৰপিছত ডিফাৰেন্টলি এভেল আছে ফ্ৰীডম ফাইটাৰ যদি কোনোবা আছে গেমছ এণ্ড স্পৰ্টছৰ বাবে যদি আছে যিসকল সকলোকে মাতিছে স্মল টি গ্ৰোৱাৰ্ছ উইথ কমন ৰেংক 1872 লৈকে তাৰপিছত AAU AVFU এমপ্লয় উইথ অল কেণ্ডিডেটক মাতিছে নেক্সট 13 আগষ্ট তাৰিখে ইয়াতে যিসকল নৰ্থ ইষ্টাৰ কাউন্সিল NEC স্পন্সৰ্ড কেণ্ডিডেট হয় তেওঁলোকক মাতিছে NRI যদি কোনোবা আছে তেওঁলোকক মাতিছে বাকি ইয়াতে দিয়া আছে 13 আগষ্ট তাৰিখে আপোনালোকে সবৰে হায়াৰ ফি কেণ্ডিডেটত যিসকলে হয় যিসকল অসমৰ হয় হায়াৰ ফি কেণ্ডিডেট ফ্ৰম আসাম অল ডিগ্ৰী প্ৰগ্ৰাম উইথ কমন ৰেংক আপ টু 2000 লৈকে সকলোকে মাতিছে কোনদিনাখন 13 আগষ্ট তাৰিখে সো আপোনালোকে চাই ল'ব আপোনাৰ কমন ৰেংক আৰু কোনদিনা মাতিছে সেই মতে আপোনালোকে নিশ্চয়কৈ কাউন্সেলিংটো এটেন্ড কৰিব সো ভিডিওটো ইমান আছিলে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ এতিয়ালৈ সামৰিছো ধন্যবাদ